অসমত এতিয়া চাৰিওফালে গ্ৰন্থমেলাৰ বতৰ। ই এক শুভ লক্ষণ। খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাৰ উপেন্দ্ৰনাথ সভাগৃহত উন্মোচিত হ'ল মালাৰ সপোন। লেখক হ'লেই নহ'ব, পঢ়ুৱৈ হ'ব লাগিব। নৱনীতা শৰ্মাৰ প্ৰথমখন উপন্যাস মালাৰ সপোন উন্মোচন কৰি উন্মোচক সাংবাদিক নৰেশ কলিতাই এইদৰে কয়। আৰু কয় যে তেওঁ নতুন প্ৰজন্মই কি বিচাৰে লিখকসকলে গুৰুত্ব দিব লাগিব আৰু তেওঁলোকে বিচৰাখিনি দিব পাৰিলে নিশ্চয় পঢ়ুৱৈৰ সংখ্যা বাঢ়িব। উন্মোচনী সভাৰ আৰম্ভণিতে শৰ্মিষ্ঠা দাসে সৰস্বতী বন্দনাৰে সকলোকে আপ্লুত কৰে আৰু শৰ্মিষ্ঠা শৰ্মাই আগধৰা এই গাম্ভীৰ্যপূৰ্ণ সভাখনত উপস্থিত থাকে মৃণাল শৰ্মা, ৰাজু শৰ্মা, শেৱালী শইকীয়া আৰু মধুস্মিতা চক্ৰৱৰ্তীৰ লগতে সমাজ জীৱনৰ গণ্যমান্য ব্যক্তিসকল। সৰুৰে পৰা সাহিত্য জগতৰ প্ৰতি মোৰ দুৰ্বলতা আছিলে। সেয়ে স্কুলত পঢ়া অৱস্থাৰ পৰা আজিলৈ মোৰ মনৰ অনুভৱবোৰ বিভিন্ন সময়ত বিভিন্ন লেখাৰ দ্বাৰা প্ৰকাশ কৰি আহিছিলোঁ। বিয়াৰ পিছত এই প্ৰচেষ্টা অব্যাহত ৰাখিব পাৰিম নে নাই ভাবিছিলোঁ, কিন্তু এতিয়া মই ইয়াতেই ইমানেই উৎসাহ পাইছোঁ যে মোৰ কলম থমকি ৰ'ব লগা হয়। দেউতাৰ পৰা সাহিত্যৰ জ্ঞান পাইছিলোঁ। দেউতাৰ আশীষ মূৰত লৈ আৰু যাৰ নেৰানেপেৰা প্ৰচেষ্টাত মোৰ উপন্যাসখনি আজি পূৰ্ণতা লাভ কৰিছে, তেখেত মোৰ ভতিজা যতীন ভাগৱতী। কন্যা সত্ৰী প্ৰিয়াংশী কাশ্যপ সুদূৰ বাংগালোৰৰ পৰা মোৰ বেটুপাতটো পঠিয়াই মোৰ মনটো ভাল লগাই দিছিলে। পাঠক অবিহনে উপন্যাস, গল্প, কবিতা আদিৰ কোনো মূল্য নাই। এইবোৰ লিখি উলিয়াবলৈ যথেষ্ট জ্ঞান বা চৰ্চাৰ প্ৰয়োজন হয়। মোৰ সীমিত আৰু অপৰিণত জ্ঞানেৰে উপন্যাস এখন লিখিছোঁ। তাত বহুতো ভুল ভ্ৰান্তি থাকিব, পাঠক উলিয়াই দিব, যাৰ ফলত এজন লেখক বা লেখিকাৰ তেওঁৰ অনুভূতিবোৰ আঙুলিয়াই দিলেহে তেওঁ আগলৈ আগুৱাই যাব পাৰিব। নৱনীতা শৰ্মা মানে টিটু, তাই মানে আগৰে পৰাই তাৰ মানে বহুত ধুনীয়া ধুনীয়া কবিতা লিখে। আমাৰ এওঁ ৰিটায়াৰ হওঁতে এটা ধুনীয়া কবিতা লিখিছিলে, সুন্দৰ কবিতা। কবিতাটো কিন্তু মোৰ মনত নাই, কিন্তু ইমান ধুনীয়া কবিতা এটা তাই আমাক মানে উপহাৰ দিছিলে। মই আজিও সেই কথাটো পাহৰা নাই। মই ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা কৰিছোঁ তাই যেন অতি সুন্দৰভাৱে আৰু আগুৱাই যায়, আগলৈ আৰু আমাক অতি সুন্দৰ সুন্দৰ পুথি উপহাৰ দিয়ে। সেইখিনি কয়ে মই মোৰ বক্তব্য সামৰণি বা কামৰূপ বা আপোনাৰ বৰপেটা বা গোৱালপাৰা ভাষাটোৱে হয়তো মান্য ভাষা হিচাপে স্বীকৃত হ'লহেঁতেন। উজনি অসমৰ যিখিনি ভাষা ব্যৱহৃত হৈ আছে সেইটো হয়তো কথিত ভাষাত পৰিণত হ'লহেঁতেন। এইটো বাস্তৱ কথা। অৰুণোদয়খন যেতিয়া ছপা হৈছিলে তাৰ মানে কি বুৰঞ্জীগত যিসমূহ তথ্য আজি তেনেকৈ উঠা হয়, 700 কপি ছপা হৈছে। আৰু অৰুণোদয় গুৱাহাটীক বাদ দি গুৱাহাটীলৈকে কেইটামান কপি আহিছিলে শিৱসাগৰৰ পৰা, কাৰণ তেতিয়া আমাৰতো পৰিবহণৰ সেই ব্যৱস্থাটো নাছিলে। আপুনি ধৰক কামৰূপৰ পৰা একেবাৰে বঙাইগাঁও, আপোনাৰ ধুবুৰী, কোকৰাঝাৰ, এই গোটেই বেলটোত অৰুণোদয় পঢ়ুৱৈৰ সংখ্যাৰ কোনো তথ্যগত প্ৰমাণ আজিৰ তাৰিখত নাই। যে যিখন আলোচনী মানে সেই অঞ্চলত প্ৰচলিত নাছিল, সেইসকলৰ লেখকসকলেও নিশ্চিতভাৱে তাত অৰুণোদয়ৰ পাতত স্থান লাভ কৰা নাছিল। পৰৱৰ্তী সময়ত 20-25 বছৰ পিছত সেই একে অসম বিলাসিনী যেতিয়া মাজুলীৰ পৰা ছপা হৈছে, তাতো যদি দেখা হয় যে নামনি অসমৰ লেখকসকলক তেতিয়া সৃষ্টিশীল যি মানে ৰচনা আছে তেওঁলোকে প্ৰকাশ কৰিছিল। সংস্কৃত ভাষাৰ সাংঘাতিক ধৰণে সেই সময়ত বুৎপত্তি আৰম্ভ হৈছিল গুৱাহাটীৰ পৰা গোটেই সমগ্ৰ লগত। কিন্তু এই অসম বিলাসিনী বা অৰুণোদয়ৰ পাতত দুৰ্ভাগ্যজনকভাৱে এই সৃষ্টিশীল ৰচনাৰাজে কিন্তু প্ৰকাশ হোৱাৰ কোনো মতেই নাই। কিন্তু আজি
তথ্য প্ৰযুক্তিৰ বিকাশ হৈছে মানুহে ঘৰতে সৃষ্টিৰ তেওঁৰ সৃষ্টিশীল ৰচনাৰাজি আল্টিমেটলি গ্ৰন্থ আকাৰে প্ৰকাশ কৰাৰ সুযোগ সুবিধা পাইছে তাৰ ফলত কি হৈছে আজি বছৰটো 1000ৰো অধিক বিশেষকৈ গ্ৰন্থমেলা আৰু সাহিত্য সভাৰ অধিৱেশনৰ আগমুহূৰ্তত 1000ৰো অধিক গ্ৰন্থ ছপা হৈছে মই এই কথাটো বাৰম্বাৰ কৈছো যে গ্ৰন্থসমূহ এই যে 1000 গ্ৰন্থ যে ছপা হৈছে এইসমূহেই কিন্তু ইয়াৰ মাজতে কিন্তু আমাৰ উন্নত সাহিত্য কিন্তু সৃষ্টি আৰু এইসমূহ গ্ৰন্থ আমাৰ গুৱাহাটীৰ পৰা নিপন কাশ্যপৰ ৰিপৰ্ট ইত্যাদি A to Z